আজি OTP নাহাৰ কাৰণবিলাক কৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু সকলোৰে সমস্যা হৈ পৰিছে এটা OTP চেণ্ড নহয় অসম আত্মনিৰ্ভৰ আঁচনি যিটো ৱেবছাইট আছিলে আৰু OTP কিহৰ কাৰণে চেণ্ড নহয় এই ভিডিঅ'টোত মই আজি আপোনালোকক কৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকে চাব শেষলৈকে আৰু OTP নাহিলেও আপোনালোকৰ যদি কণ্টেক্টত মেছেজ আহে কি কৰিব লাগে কি কৰিব নালাগে সকলো কথাখিনি মই আপোনালোকক কৈ আছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো মিছ নকৰিব যদি আপোনালোকে এই ভিডিঅ'টো মিছ কৰে ন আপোনালোকে হয়তো ইণ্টাৰভিউৰ পৰা বাদ পৰিব গতিকে যদি আপোনালোকে ইণ্টাৰভিউৰ পৰা বাদ নপৰিম বুলি ভাবিছে তেতিয়াহ'লে মই কোৱা কথাখিনি আপোনালোকে ভালকৈ শুনক আৰু সেইমতে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব আৰু কেনেকৈ ইণ্টাৰভিউ দিবলৈ যাব সেই কথাটো মই যে আপোনালোকক কৈ আছোঁ ঠিক আছে আপোনালোকে প্ৰথমতে জেগাটো চাৰ্চ কৰিলে এনেকৈ CM888 তাত আপোনালোকে প্ৰথম ৱেবছাইটটোত যাব এনেকৈ ৱেবছাইটটো যোৱাৰ পাছত অলপ সময় ৱেইট কৰিব তাৰপিছত দেখিব আপোনাৰ ওপৰত আছে লগইন চাৰ্জ হৈ আছে বৰ্তমান লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰি আপোনালোকৰ যিটো কণ্টেক্ট নাম্বাৰ আছে সেই কণ্টেক্ট নাম্বাৰটো দি দিব পাৰিব যিটো আপোনালোকে এপ্লাই কৰোঁতে দিছিলে ন মই মোৰ কণ্টেক্ট নাম্বাৰটো দি দিছোঁ ইয়াতে 663289 তাত লগইনত OTPত ক্লিক কৰিছোঁ এইটো কেপচা কোডটো আহে নাই আপোনালোকক দেখুৱাই আছোঁ মই নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে অকণমান টাইম আপোনালোকে ৱেইট কৰক আৰু OTP নাহাৰ কাৰণটো কৈ আছোঁ আৰু OTP নাহিলেও আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব কিয় যাব সেই কথাটো আপোনালোকক ক'ম মই এতিয়া আহিছে আপোনালোকক দেখুৱাই আছোঁ পাৰি কিনে মই চাব 596716 এতিয়া মই গেট OTPত ক্লিক কৰিলোঁ কিন্তু OTP এতিয়ালৈকে অহা নাই আৰু বহুতে হয়তো ভাবিছে OTP নাহে OTP নাহিলে কি হ'ব কি নহয় আপোনালোকে কণ্টেক্ট মেছেজটো চেক কৰিব সদায় যদি কণ্টেক্ট মেছেজত আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে কলিং লেটাৰটো মুকলি কৰি দিয়া হয় এডমিটটো নহ'লে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব আৰু তাত লিখা থাকিব আপোনালোকৰ কিমান তাৰিখে ইণ্টাৰভিউ হ'ব গোটেইখিনি কথা লিখা থাকিব আপোনালোকৰ যে অমুক অফিচত আপোনালোকক মাতিছে ইমান তাৰিখে ইমান সময়ত গতিকে আপোনালোকে সেই মেছেজটো চাই কৰি গম পাব যে ইণ্টাৰভিউ দিবলৈ মাতিছে বুলি আৰু মই এইকাৰণে কৈছোঁ এডমিটটো নোলাব পাৰে আপোনালোকৰ যিখিনি প্ৰব্লেম আছে সেইখিনি প্ৰব্লেম গৈ কিনে অফিচত ক'লে হ'ল যে এডমিটটো আমি মুকলি কৰি দিছে কিন্তু আমি এডমিটটো ডাউনলোড নহয় বৰ্তমান CMA ছাইডৰ প্ৰব্লেম হৈ আছে সেই কথাখিনি আপোনালোকে অফিচত ক'ব সেইমতে আপোনালোকক ইণ্টাৰভিউ দিয়া হ'ব আৰু সিহঁতে সেইখিনি কথা গমেই হ'ব অলৰেডি কাৰণ প্ৰব্লেমটো হৈছে নে হোৱা নাই আৰু গতিকেতো আপোনাৰ এডমিট মুকলি কৰি দিছে কণ্টেক্টত মেছেজ আহিছে সেইকাৰণে আপোনালোকে টেনশ্যন নোলোৱাকৈ ডাইৰেক্ট অফিচত গুচি যাব মেছেজটো চাই কৰি কিনে কথাখিনি আপোনালোকক মই বুজাই দিলোঁ আৰু আপোনালোকে নিশ্চয় বুজি পালে ভিডিঅ'টো আজিলৈ ইমানতে আৰু যদি কিবা নতুনকৈ আপডেট আহে মই নিশ্চয় আপোনালোকক জনাম থেংক ইউ